নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলো ভালে আছে? আপোনালোকৰ মৰমৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। আজি মই উপস্থিত আছোঁ মানে মোৰ নিজৰ ঘৰৰ ওচৰতে, মানে মোৰ ভণ্টিয়ে হয়, মোৰ ভণ্টিৰ বিয়া। ভণ্টিৰ নাম হৈছে ৰিজুমা, বাইহাটা চাৰিআলি নগাঁও আদৰ্শ গাঁৱত। মানে বিয়াখন কালিয়ে গ'ল, আজি মানে নেতা বুলি কয়, মানে গুৱাহাটী হাতীগাঁৱৰ পৰাই, মানে গুৱাহাটী হাতীগাঁৱত দৰা, মানে গুৱাহাটী হাতীগাঁৱৰ পৰাই মানে আজি নেতা খাবলৈ আহিছে। ফাইনেলি আজি কইনাক এতিয়া লৈ যাব গাইজ। ফাইনেলি চোতালত পুৰা মানে আমাৰ গাঁৱৰ মোৰ মৰমৰ বাইদেউ ভণ্টিসকল চবেই ভৰ্তি হৈ আছে। গতিকে কইনা মানে এতিয়া পুৰা কান্দি আছে, এনেকৈ কান্দি আছে মানে কইনে কৈ আছে কি মই নাযাওঁ, মই নাযাওঁ, মই নাযাওঁ, এনেকৈ মানে কান্দি আছে গাইজ। ফাইনেলি আপোনালোকে চাব, অকণমান পিছতে চাব কইনে মানে কান্দি কান্দি আহি আছে। আজিৰ পৰা কইনাটোৰ ঘৰ হ'ল গুৱাহাটী হাতীগাঁৱত গাইজ। ইমান দুখ লগা কথা। আৰু মানে কইনা ফালৰ বাপেক মায়েকৰ মানে অকণমান লছ হ'ল, আৰু দৰা ঘৰৰ মানে অকণমান লাভ হ'ল। দৰা ঘৰৰ কেনেকুৱা লাভ হ'ল মানে দৰাই কইনাৰ মানে 5 কেজি কণ্ট্ৰল দোকানত মানে চাউল পাব। আৰু এইফালে গাইজ ফাইনেলি মোৰ লগত দাদা আছে, দাদাহঁতে তাৰমানে হাতীগাঁৱৰ পৰা আহিছে, মানে দৰৰ লগত আছে। আজি আমাৰ বাইহাটা চাৰিআলি নগাঁও আদৰ্শ গাঁৱত আহিছে মানে নেতা খাবলৈ। দাদা কেনে পালে আজি? ভাল লাগিছে ন? এইফালে দাদা আপোনাৰ ভাল লাগিছে। যিয়ে নহওক আপোনালোকে কিবা মানে আমাৰ কইনা পাৰ্টিত আহি কিবা অসুবিধা পাইছে নেকি? ভালে লাগিছে ন? ভাল লাগিছে, খুবেই ভাল লাগিছে, ধন্যবাদ দিলোঁ। ঠিক আছে দাদা, ধন্যবাদ। চাওক গাইজ, ফাইনেলি কইনাৰ মানে ওচৰলৈ আহি আছোঁ মই, আৰু এনেকৈ মানে চোতালখনত মোৰ মৰমৰ দাদা, মোৰ মৰমৰ ভণ্টি, মোৰ মৰমৰ ভাইটি মানে সকলো আছে। কইনা বৰ্তমান কান্দি আছে। চাওক গাইজ, এইফালে চাওক, সকলো মানে কইনাক চাবলৈ ৰখি আছে। আৰু এইফালে চাওক গাইজ, এই বাৰান্দাত আছে এনেকে। চাওক গাইজ, পুৰা কান্দা কাটা লাগি আছে, আপোনালোকে ভালদৰে চাওক। চাওক গাইজ, আপোনালোকে ভালদৰে চাওক। এই কইনাৰ ঘৰৰ ভিতৰৰ পৰিস্থিতি, পুৰা কইনা কান্দি আছে। চাওক গাইজ, আপোনালোকে ভালদৰে চাওক। বহুত দুখ লগা কথা গাইজ, আপোনালোকে চাওক। আমাৰ গাঁৱৰ পৰাই ছোৱালী এজন বিয়া হৈ গুচি গ'ল। চাওক গাইজ, ফাইনেলি কইনা কান্দি কাটি আহি আছে। চাওক গাইজ, কিমান দুখ লগা কথা। আজি আমাৰ বাইহাটা চাৰিআলি নগাঁও আদৰ্শ গাঁৱৰ পৰাই আমাৰ ভণ্টি এজনে বিয়া হৈ গুচি গ'ল গুৱাহাটী হাতীগাঁৱত। পিছনে দেখবি মই নহলে
লৈ যা কইনা সোমাই গ'ল গাড়ীৰ ভিতৰত। চাহ গাইজ আপোনালোকে ভালদৰে চাকে দৰা কইনা গাড়ীখনত আকালৈকে বহি আছে। কইনা আৰু কান্দা কাটা নকৰবি আৰু ভাল কৰি যা। আল্লাহ ভালে কুশলে ৰাখক। ফাইনেলি এই বাহনখনত মানে কইনাক লৈ গুচি গ'ল এতিয়া গুৱাহাটী হাতীগাঁৱলৈ। চাক গাইজ গৈ আছে গাড়ীখন। চাক গাইজ সকলোৱে মানে আজি মানে আমাৰ বাইহাটা চাৰিআলি নগাঁও মানে আদৰ্শ গাঁৱত মানে যোৱাকালি কইনাৰ বিয়া গৈছে মানে ৰিজুমা বেগমৰ। আজি মানে নেতা আছিল আৰু কইনাক লৈ গ'ল। বৰ্তমান আমাৰ গাঁৱৰ সকলো মানে বাইদেউসকল আহিছে চাবলৈ। যিয়ে নহওক আমাৰ গাঁৱৰ মানে ছোৱালী এজন গুচি গ'ল। কেনেকুৱা লাগছে নানি? এফালে বাই কেনেকুৱা লাগছে? দুখ লগা কথা আৰু না গাইজ। এইটো হৈছে মামা মানে কইনাৰ ডাঙৰ মামা হা। আৰু মেমিয়াকে বৰ্তমান এতিয়া মানে কান্দি কাটি মানে ভাঙি পৰিছে। যিয়ে নহওক মামাৰ মানে ভাগিন আজি বিয়া হৈ গুচি গ'ল বৰ্তমান হাতীগাঁৱত। ল'ৰাৰ ঘৰ হাতীগাঁৱত। বৰ্তমান মানে দৰাজনৰ নাম মই নাজানো ভালদৰে। মামা কি ক'ব তাৰে বিষয়ে? মামা এতিয়া কিন্তু পুৰো যিয়ে গাইজ ফাইনেলি আপোনালোকক মই দেখুৱাই আছোঁ। বৰ্তমান এইটো হৈছে কইনাৰ বাপেক মানে কান্দি মানে ভাগৰি পৰিছে। আৰু যিয়ে নহওক বাৰু কইনাক আজি নেতা আছিল, কইনাৰ নেতা আছিল আৰু কইনাক এতিয়া লৈ গ'ল। যিয়ে নহওক বহুত দুখ লগা কথা। কইনা মানে হাতীগাঁৱত যিহেতু বিয়া হ'ল তাৰে বিষয়ে অকণমান কইনাৰ বাপেক হিচাপে কি ক'ব অকণমান? মোৰ ছোৱালীটো ভাল নাই, ভালে ভালে গুচি গ'ল। বহুত চিন্তা ভাৱনা, মানুহেতো কান্দিব আৰু দুখত বিয়া আজি বিদায় হ'ল। সমাজৰ ৰাইজৰ আশীৰ্বাদৰ বাবে ভালে ভালে বিয়াখন গুচি গ'ল। ঠিক আছে দাদা, ধন্যবাদ। এইটো কইনাৰ মায়াক। বৰ্তমান কইনাৰ মায়াকে কান্দি মানে ভাগৰি পৰিছে চাক গাইজ। লগতে আছে আৰু এইজন আছে কইনাৰ মামাক চাক গাইজ। মুখখন ভালদৰে দেখা নাপায় মানে মাস্ক মাৰি আছে। মাস্ক মানে হৈছে মানে শাৰীখনে মাস্ক মানে সকলো আজি কান্দি আছে। আৰে মামী অকণমান মাস্কখন চাইডকৈ দিছোঁ মামী। এই হ'ব দিয়া ইমান কান্দিব নালাগে মামী। মামী কিমান কান্দা আৰু। মামীওতো একদিন বিয়া হৈ আছে সেই বুলি ইমান কান্দা লাগে নে মামী? নালাগে কান্দিব নালাগে আৰু। মামী অকণমান মুখখন উলিয়াই দিছোন কাৰণ ৰাইজে চাব নহয় মামী।